নমস্কাৰ জ্ঞান সম্ভাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চেষ্টা কৰিম ADRE গ্ৰেড 3 HS লেভেল, ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেল আৰু ADRE ড্ৰাইভাৰৰ পৰীক্ষা তিনিওটা পৰীক্ষাৰে কাট অফ কেনেধৰণৰ হ'ব তাৰ এটা পৰ্যালোচনা কৰিম। ইমান দিনে ছ'চিয়েল মিডিয়াত দেখি থকা কাট অফসমূহৰো কিছু পৰ্যালোচনা কৰি নিজেও পেপাৰকেইখন চাই কিমান ধৰণৰ কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত এটা অনুমান কৰা হৈছে। কথাটো শব্দটোত আকৌ এবাৰ জোৰ দিছোঁ, অনুমানহে কৰা হৈছে। ঠিক ভোটাৰ এক্সিট পোলৰ নিচিনা কেতিয়াবা কোৱাখিনি হয়তো মিলিবও পাৰে, নহ'লে কেতিয়াবা হয়তো ওলট পালতো হ'ব পাৰে। যি নহওক, আগৰো এটা ভিডিঅ'ত মই কাট অফৰ ওপৰত কিছুমান কথা কৈছিলোঁ, যদিও মই মূল থিমটো কাট অফ হিচাপে লৈছোঁ, তাৰ লগত কিছুমান কথা কৈছিলোঁ যাতে আপোনালোকৰ দৈনন্দিন জীৱনত ক'ৰবাত নহয় ক'ৰবাত কিছু হ'লেও শক্তি পায় কিছুমান ক্ষেত্ৰৰ পৰা। যি নহওক, প্ৰথমে আমি চাই লওঁ কাট অফ এটা কেনেধৰণে কমিব পাৰে এটা পৰীক্ষাত। আগৰ ভিডিঅ'টো কৈছিলোঁ, পুনৰ কৈছোঁ যে আপুনি যেনে এইখিনি যদি আগৰ ভিডিঅ'টোত চাইছিলে তেতিয়াহ'লে অলপমান স্কিপ কৰি ল'ব পাৰে, কোনো কথা নাই। প্ৰথম কথা, এইবাৰ ADREৰ গ্ৰেড 3ৰ আটাইকেইখন পেপাৰ সঁচাকৈয়ে পৰীক্ষা উপযোগী পেপাৰ আছিলে। ইয়াতে প্ৰশ্নবিলাকৰ ধৰণ বৰ সাধাৰণ নাছিলে। আকৌ এইবাৰ ড্ৰাইভাৰৰ পোষ্টত কাট অফ কেনেকৈ কমিব পাৰে যে আমাৰ ড্ৰাইভাৰ যিখিনি লাইচেঞ্চ নথকা ব্যক্তি আছে, গাড়ী চলাব নজনা ব্যক্তি আছে, আকৌ কিছু সংখ্যক আছে ভালকৈ চলাব নাজানে। গতিকে সেই ব্যক্তিসকলৰ যেতিয়া স্কিল টেষ্ট হ'ব তাত তেওঁলোকৰ হয়তো ক'ৰবাত ৰৈ যোৱাৰ এটা সম্ভাৱনা থাকিব পাৰে। যি কি নহওক, পেপাৰ এখনত 30-40টা প্ৰশ্ন সহজ মানে এইটো নহয় যে আপুনি পৰীক্ষাটো দি অহা পেপাৰখন একেবাৰে সহজ আছিলে। পেপাৰবোৰত মানে আধাতকৈ অধিক সংখ্যক এইবাৰ জটিল প্ৰশ্নই আমি দেখিবলৈ পাইছোঁ। প্ৰতিখন পেপাৰতে জটিল প্ৰশ্ন বেছি থাকিলে আকৌ আমাৰ দুটা মনত প্ৰতিক্ৰিয়া হ'ব পাৰে পৰীক্ষা হলত। কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব পাৰে চাব, যিহেতু এইবাৰ নিগেটিভ মাৰ্কিং আছে, গতিকে বহুত বেছি যেতিয়া খেলি মেলি থাকে এটা প্ৰশ্ন, তেতিয়াহ'লে আমি কি ভাবোঁ যে মই এইটো প্ৰশ্ন আৰু নকৰোঁ। হয়তো উত্তৰটো তেওঁ যদিও জানিছিলে, কিছু মনত খেলি মেলি থকাৰ বাবে তেওঁ নকৰাৰ ফলত কি হয়, নকৰিলে কি হয়, ডাইৰেক্টলি নম্বৰ এটা গুচিয়ে যায়। আকৌ চাব, যেতিয়া এনেকুৱা হয় কেতিয়াবা পৰীক্ষা হলত মই বেছি উত্তৰ কৰা নাই, পেপাৰখনত যিহেতু মই বেছি উত্তৰ কৰা নাই, তেতিয়াহ'লে কি হ'ব মনত আকৌ কিছুমান যেতিয়া হয় এইটো প্ৰশ্ন উত্তৰ আমুকটো হয়, তেনেকৈ হয় বুলি ভাবি থকা কিছু প্ৰশ্ন আমি কি হয় উত্তৰ কৰি দিওঁ। আকৌ কৰি দিলে লাষ্ট মমেণ্টত কি হয়গৈ, ফলত দুইটা মাধ্যমেৰে গৈ আপুনি নকৰিলেতো ডাইৰেক্টটো আপুনি নম্বৰ নাপায়, আকৌ পিছৰ অপশ্যনটোতো গৈ হয় লগা প্ৰশ্নবিলাকতো আপুনি উত্তৰ দিবলৈ গৈ কি হয়গৈ, সেই ভুল এটা অপশ্যনতে ভবাতকৈ বেছিখিনি কি হয় ভুল এটা অপশ্যনতে আঘাত পৰেগৈ। যাৰ ফলত কি হ'বগৈ, গৈ পেলাই আপুনি পৰীক্ষাত ভবাতকৈ নম্বৰটো সদায় কমি আহে। কোনোবা আকৌ গণিতত ভাল, কোনোবাই ইংৰাজীত বেয়া, জিকেত ভাল। গতিকে কোনো ব্যক্তি এনেকুৱা নহয় যে যিকোনো গোটেইকেইটাতে সমানে বহুত বেছি ভাল। গতিকে পেপাৰখনত গোটেইকেইটা বিষয়ৰ প্ৰশ্ন থাকে। গতিকে আপুনি ক'ৰবাত দেখিব পাৰে যে মোৰ গণিত ভাল হৈছে, হয়তো তেওঁ ক'ৰবাত নহয় ক'ৰবাত বেয়া হৈছে। আকৌ আপুনি ভাবিব পাৰে যে ক'ৰবাত তেওঁ জিকে ভাল হৈছে, হয়তো তেওঁ ইংলিছত ক'ৰবাত বেয়াও হ'ব পাৰে। গতিকে সামঞ্জস্য ৰাখি পেলাই কি হয়, সকলোৰে পৰীক্ষা খুব এটা গ্ৰাফডাল যেনে মিছাও খুব এটা কম বেছ হৈ পেলাইহে ভাল বেয়া এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে ওপৰৰ কাৰণখিনি এটা কথা আপোনাক স্পষ্ট কৰি দিলে যে পৰীক্ষা এটাত কাট অফ কমাৰ সম্ভাৱনা এইকেইটা দিশৰ পৰা নথকা নহয়। এতিয়া চাওঁ কাট অফ কেনেকৈ বাঢ়িব পাৰে। আকৌ পেপাৰ জটিল হ'লেও বা পেপাৰ সহজ হ'লেও ভাল নম্বৰ পোৱা মানুহৰ সংখ্যা আকৌ বহুত বেছি প্ৰয়োজন নহয়। কিয়নো কিমান মানুহে পৰীক্ষা দিছে আপুনিও সেইটো কথা গম পায়, চাকৰি পোষ্ট কিমান আছে সেইটোও আপুনি গম পায়। গতিকে চাব গ'লে কি হয়, সেই মানুহখিনি যিমানখিনি পৰীক্ষা দিয়া মানুহ আছে আৰু যিমানখিনি চাকৰি পোষ্ট আছে, তাৰ বাবে বহুত বেছি ভাল মানুহৰ দৰকাৰ নাই। ভাল মানুহ মানে মই নম্বৰ বেছি পোৱা মানুহৰ কথা কৈছোঁ। নেক্সট আকৌ চাওক, উদাহৰণ হিচাপে যদি আমি চাকৰি পোষ্ট 4000, তাৰ বাবে যদি দুজন প্ৰাৰ্থী, এটা পোষ্টৰ বিপৰীতে যেনিবা আপোনাক ইণ্টাৰভিউৰ কাৰণে দুজনকৈ হ'লেও মানুহ মাতিছে, তো 4000 পোষ্ট যদি 8000 মানুহে লাগে, ইমানখিনি মানুহৰ পৰাতো এই পৰিসংখ্যাটো বহুত এটা সমস্যাজনক নহয়। লাষ্টত আপুনি আৰু এটা কথা চাব পাৰে, যিমান পোষ্ট আছে তাত ভালেমান পোষ্ট আকৌ সংৰক্ষণৰ ব্যৱস্থা আছে। গতিকে কি হয়, সংৰক্ষণ কৰি দিয়াৰ লগে লগে সেই পোষ্টসমূহৰ পৰাই কিছু সংখ্যক পোষ্ট আকৌ কিছুমান স্পেচিয়েল কেটেগৰীলৈ গুচি যায়। যাৰ ফলত কি হয়, গৈ কাট অফ এটা বহাত আকৌ কি হয়, কিছুমান এই কাৰকবিলাকে উন্মুখনি দিব পাৰে। বা যি নহওক, এতিয়া চাব প্ৰায় 11 লাখ ব্যক্তিৰ পৰা যদি 10,000জনে কাট অফ বাঢ়িলেও কমিলেও চাকৰি পাব, আৰু যিমানখিনি চাকৰি পোষ্ট আছে সিমানখিনিত পাই গুচি যাব। আচ্ছা, যিখিনিয়ে নাপায় তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ কি আৰু, তেওঁলোকে ইমান দিন কষ্ট কৰিলে মেলিলে সিমানতে তেওঁলোকৰ অধ্যায়টো সমাপ্ত হ'ব নেকি? তেনেকুৱাতো নহয়। আমাৰ মনত কি হয়, ওচৰ চুবুৰীয়া মানুহে ক'ব ইয়াৰ কাম নাই, এনেই পঢ়িছে মেলিছে, ইমানকৈ মানুহক দেখুৱাই পঢ়িছে। ঘৰৰ মানুহে দুখ কৰিব, XYZ আমুকৰ পুতেকে চাকৰি পালে, তইহে নেপালি আৰু, পেপাৰ তোলেহে টান আছিল আৰু, এনেকুৱা ধৰণৰ কথা থাকিব পাৰে। কোনে আকৌ ক'ব এনেই পঢ়ে, গাধ, ভিতৰত এনেই সোমাই থাকে, ঢেৰ কথা আপোনাক হয়তো ক'ব। যি নহওক, ক'লেও এতিয়া আপুনি কি কৰিব, মানুহেতো মানুহ হয় ন, বহুত কথা বহুতে কৈ দিব পাৰে।
আমাৰ কাম কি হ'ব পাৰে, এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। আৰু মোৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য এইকেইটাহে। আপোনাৰ যে ইমান দিনৰ পৰীক্ষা এটা এডিআৰই পৰীক্ষা দিম বুলি ইমান কষ্ট কৰিলে, এই কষ্টখিনি আপুনি চিলেক্ট নহ'ল বুলি অথলে যাব নালাগে, দিব নেকি কেনেবাকৈ, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। প্ৰথম কথা চাব দেই, এই কথাটো কিন্তু ভালদৰে মন কৰিব। আপুনি যদি আপোনাৰ মগজুটোত কিছু কথা সুমুৱাই থ'লে পৰীক্ষা বুলি অধ্যয়ন কৰি মেলি, যদি আপুনি এতিয়া এৰি দিয়ে, আপোনাৰ মনৰ পৰা সেইখিনি নাইকিয়া হৈ গুচি যাব। নাইকিয়া হৈ গুচি যোৱাৰ লগে লগে অকল কি এডিআৰইহে পৰীক্ষা হ'ব নেকি? আৰুতো বহুত পৰীক্ষা আছে, চেণ্ট্ৰেলৰ পৰা আদি কৰি আমাৰ ষ্টেটৰ পৰা আদি কৰি বহুত পৰীক্ষা হৈ থাকে। আচ্ছা, পৰীক্ষাত এনেকুৱা ধৰণৰ কনচেপ্টবিলাকৰ পৰাই প্ৰশ্ন আহি থাকে। গতিকে আপুনি যদি এডিআৰই বেয়া হ'ল বা মই এডিআৰই পৰীক্ষা দি আজৰি হ'লোঁ বুলিয়ে যদি আপুনি কিতাপ পত্ৰখিনি বাদ দি দিয়ে, তেতিয়াহ'লে অনাগত দিনতো আপুনি কিন্তু ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি থাকিব পাৰে। মোৰ মূল উদ্দেশ্যটো এইকেইটাহে, আপোনাক ক'ৰবাত নহয় ক'ৰবাত অকণমান শক্তি দিবহে মই চেষ্টা কৰিছোঁ, মূল ভিডিঅ'টোৰ উদ্দেশ্য। নেক্সট এতিয়া চাব, আৰুতো ভাল ভাল চাকৰি ওলাই থাকে, গতিকে আপুনি কেতিয়াও অধ্যয়ন এৰি নিদিব। আপুনি যিখিনি আছে তাৰ লগত কমকৈ হ'লেও আৰু অলপ বেছি কৰিব যত্ন কৰক। মানুহে কি কয় সেইটো গুৰুত্ব নিদিব, বাৰম্বাৰ কৈছোঁ, মানুহে ঢেৰ কথা ক'ব, আপুনি এখনে শুনক, এখন কাণে উলিয়াই দিয়ক। নেক্সট, আপুনি যদি এতিয়া পৰীক্ষা দি আজৰি হ'লোঁ, এডিআৰই মই দি দিলোঁ, এডিআৰই মই ফেইল কৰিলোঁ, আকৌ বা কেতিয়া পৰীক্ষা হ'ব, এইবোৰ ভাবি যদি অতি কমকৈও যদি আপুনি 10 দিন যদি অধ্যয়নৰ পৰা বিৰত থাকে, নেক্সট আপুনি 20 দিন ভালকৈ পঢ়িলেও সেই 10 দিনৰ লোকচান কিন্তু আপুনি কেতিয়াও ৰিকভাৰ কৰিব নোৱাৰে। কেলৈ কৈছোঁ, মানুহে যেতিয়া পাহৰি গুচি যায়, সেই পাহৰাটো আপুনি নতুন কৰিবলৈ মনত ৰাখিবলৈ যাওঁতে আপুনি এক্সট্ৰা কষ্ট কৰিব লাগিব, যাৰ ফলত আপোনাৰ যিখিনি সময় গ'ল সেইখিনি সময়ত আপুনি নতুন কনচেপ্ট এটা ল'ব পাৰিলেহেঁতেন যদি সেইখিনি মনত থাকিলেহেঁতেন। গতিকে মই ভাবিছোঁ আপোনালোকে অধ্যয়ন কণ্টিনিউ কৰক। কণ্টিনিউ কৰিলে আপুনি আজি এডিআৰই পাতিছে, কাইলৈ তাতকৈ ভাল ভাল চাকৰি পোষ্ট আহি যাব, তাত আপোনাৰ যথেষ্ট সহায়ক হ'ব বুলি ভাবিছোঁ। একদম উদ্দেশ্য মোৰ এইটোহে আছিলে আপোনালোকৰ। এতিয়া অকণমান চাম কাট অফবিলাক কেনেকুৱা হ'ব পাৰে। কাট অফৰ কথা কৈছিলোঁ নক'লে আপোনালোকে মোক গালি পাই দিব কমেণ্টত। গতিকে চেষ্টা কৰোঁ এইবাৰ কাট অফসমূহ কেনেকুৱা হ'ব। লগতে আকৌ এবাৰ কৈছোঁ বাৰে বাৰে, এইখিনি অনুমান কৰাৰ কথাহে। এক্সিট পল যেনেকৈ অনুমান হয় কিছুমান তথ্যৰ ওপৰত কৰে, শুদ্ধ হ'লে হ'ব, ভুল হ'লেও কোনো সমস্যা নাথাকে আৰু। চ' ইয়াতো একেই কথা, চেষ্টা কৰোঁ। এডিআৰই গ্ৰেড 3 এইচএছ লেভেলৰ কাট অফ কেনেকুৱা হ'ব পাৰে। ইউআৰৰ মোৰ সম্ভৱতঃ 108ৰ পৰা 116ৰ ভিতৰতে কিন্তু কাট অফ যাব। এডিআৰই পেপাৰ যিখিনি এইচএছ লেভেল আৰু গ্ৰেজুৱেট লেভেলৰ মাজত অলপ পাৰ্থক্য আছিলে, নথকা নহয়। যি নহওক, অ'বিচি আৰু এমঅ'বিচিৰ কিমান যাব পাৰে, 105ৰ পৰা 115। ইউআৰ অ'বিচি এমঅ'বিচি প্ৰায় সমানেই যায় কথাখিনি, তেনেকুৱা হয়। নেক্সট যদি চাওঁ আমি এছ চিৰ কাৰণে 96ৰ পৰা 103 কিন্তু কাট অফ যোৱাৰ সম্ভাৱনা নথকা নহয়। নেক্সট যদি চাওঁ এছ.টি.পি, চ' এছ.টিখিনিলৈ যদি আমি যাওঁ, 94ৰ পৰা 102 তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন পষ্ট অলপ থাকে, আৰু অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ অলপমান মানুহ কমি আহে। তথাপি মানুহ কমিলেও আকৌ পষ্টটো একেই হয়, পষ্টটো কমিয়ে থাকে। যি নহওক, নেক্সট আমি চাওঁ ওমেন ৰিজাৰ্ভেশ্যনৰ কেনেকুৱা হ'ব পাৰে। চ' ওমেন ৰিজাৰ্ভেশ্যন ইয়াৰে যে যিখিনি ইউআৰ অ'বিচি এমঅ'বিচি এছ.চি এছ.টি পালোঁ আমি, তেওঁলোকৰ যিখিনি কাট অফ হয় স্পেচিয়েল সেই কেটেগৰীবিলাকৰ কাৰণে যিখিনি ওমেন ৰিজাৰ্ভেশ্যন যদি থাকে, তেতিয়াহ'লে -1, 2, 3 ইমানৰ আশে পাশে ওমেনখিনিৰ কাৰণে কাট অফ যাব পাৰে। নেক্সট আমি চাওঁ এডিআৰইৰ গ্ৰেড 3ৰ গ্ৰেজুৱেট লেভেলৰ এক্সামটো কাট অফ কেনেকুৱা হ'ব পাৰে। পেপাৰখন অলপমান বেলেগ আছিলে, বেলেগতকৈ অলপমান বেলেগ আছিলে। চ' ইউআৰৰ 96ৰ পৰা 101 ইয়াৰ ভিতৰত কিন্তু কাট অফটো হ'ব লাগে বুলি মোৰ এটা অনুমান হয়। অ'বিচি এমঅ'বিচিৰ ক্ষেত্ৰত 93 পৰা 100ৰ ভিতৰত কাট অফ হ'ব লাগে বুলি মোৰ অলপমান অনুমান হৈছে। নেক্সট যদি এছ.চি চাওঁ, তাতো 90 পৰা 95ৰ আশে পাশে কাট অফ যাব, আৰু এছ.টিখিনিৰ 88ৰ পৰা 93 আশে পাশে কাট অফ যোৱাৰ এটা সম্ভাৱনা নথকা নহয়। ঠিক ইয়াতো ওমেন ৰিজাৰ্ভেশ্যনৰ মাইনাছ এইকেইটাতকৈ -1, 2, 3 এনেকুৱা ধৰণৰ কমহে হ'ব। ওমেন ৰিজাৰ্ভেশ্যনত তাতকৈ বেছি নাযায় কেতিয়াও। নেক্সট যদি আমি চাওঁ ড্ৰাইভাৰ পোষ্টলৈ যাওঁ, ড্ৰাইভাৰ পোষ্টৰ কিন্তু কাট অফটো অলপমান খেলি মেলি হোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই ভবাতকৈ সম্ভাৱনাটো সেইটো সময়ত বেছি হ'ব পাৰে খেলি মেলি হোৱাৰ। কেনেকুৱা হয় মানে কথাটো, স্কিল টেষ্টৰ জৰিয়তে নম্বৰ পোৱা মানুহ বহুত থাকিব পাৰে, কিন্তু প্ৰপাৰলি আপোনাৰ নিজৰ স্কিল দেখুওৱা মানুহ ইমান নোলাব পাৰে। গতিকে ইউআৰৰ 109ৰ পৰা 116 যদিও মই ভাবিছোঁ হয়তো ই অলপমান কম বেছ এনেকুৱা হ'ব পাৰে কিন্তু সেইটো সময়ত। বাকী অ'বিচি এমঅ'বিচি 107ৰ পৰা 115 আশে পাশে। নেক্সট যদি এছ.চি চাওঁ 95ৰ পৰা 105ৰ আশে পাশে, আৰু এছ.টিৰ 94ৰ পৰা 103ৰ আশে পাশে কাট অফ যোৱাৰ সম্ভাৱনা থাকে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ইয়াত 4, 5 ইমান নম্বৰ কম বেছ কিন্তু হ'ব। মানে সম্পূৰ্ণ স্কিলফুল হৈ পেলাই ওমেন বহুত বেছি এনেকুৱা ড্ৰাইভাৰ সংক্ৰান্তত ওলোৱা দেখা নাই। যি নহওক বা এইখিনি এটা পূৰ্বানুমান, অনুমান কৰা কথা। হয়তো ই নহ'বও পাৰে, নহ'লেও মোক গালি নাপাৰিব, হ'লেও মোক বহুত বেছি ধন্যবাদো নালাগে। যি নহওক আপোনালোকৰ ভাল হওক। মোৰ উদ্দেশ্য বেলেগ আছিল অকণমান ভিডিঅ'টোৰ মাজতে কৈ আহিলোঁ। গতিকে আপোনালোকে অধ্যয়ন এৰি নিদিব, মই সেইটোতহে বাৰম্বাৰ কৈ আছোঁ। কাৰণ 11 লাখ কিমান এজনী পৰীক্ষা দি 10,000 চাকৰি পায়,
তেতিয়াও 10,90,000 মানুহ থাকি যায়। তেওঁলোকে জীৱনত কিবা এটা ভাল হওক, অকণমান ক'ৰবাত নহয় ক'ৰবাত ষ্ট্ৰেংথ পাওক বুলি ভাবিহে মই ভিডিঅ'টো বনাইছিলোঁ। অশেষ ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। চ' আপোনালোকৰ ভাল হওক অনাগত দিনত। ধন্যবাদ।